ক্ৰিষ্টেল যেন আজিকালি এটা ফেশ্বন হৈ গৈছে। মানুহে ইজনে সিজনৰ হাতত দেখা পোৱাৰ পিছত অনলাইন বহুতে অৰ্ডাৰ কৰি লৈ আহে আৰু পিন্ধা ষ্টাৰ্ট কৰে। ক্ৰিষ্টেলছ কোনো তেনেকুৱা জুৱেলাৰী নহয় যে জাষ্ট এনেই মন গৈছে আৰু পিন্ধো। ক্ৰিষ্টেলছৰ কিছুমান কাম থাকে আৰু লেফ্ট হেণ্ড, ৰাইট হেণ্ডৰ লগতো বহুত কথা থাকে। মাজতে মই এটা কমেণ্ট পাইছিলোঁ যে তেখেতে মানি ব্ৰেচলেট ক'ৰবাৰ পৰাই কিনিছিলে আৰু পিন্ধাৰ পিছৰ পৰাই তেখেতৰ আৰু পইচা ধাৰ লাগিছে আৰু পইচা তেখেতৰ গৈছেহে। চাওক ক্ৰিষ্টেলছ পিন্ধাৰ পিছত এনেকুৱা নহয় যে আপুনি একো কাম নকৰাকৈ আপোনাৰ ওচৰত পইচা আহি থাকিব, নিজৰ কষ্ট নকৰিলেও হৈ যাব, তেনেকুৱা নহয়। নিজৰ কাম, নিজৰ কষ্ট, হাৰ্ড ৱৰ্কিং, নিজৰ প্ৰপাৰ আইডিয়া, নিজৰ স্কিলছ এইবোৰ ডেভেলপ কৰি থাকিবই লাগিব। তাৰ পিছতহে আপুনি ক্ৰিষ্টেলছ পিন্ধক। ক্ৰিষ্টেলছ আপোনাক হেল্প কৰিব, অকণমান বুষ্ট কৰি দিব। লগতে যেতিয়া আপোনালোকে ক্ৰিষ্টেলছ কাৰোবাৰ পৰাই লয়, তেওঁলোকৰ পৰা সদায় সুধি ল'ব যে ক্ৰিষ্টেলছবোৰ কেনেকৈ ক্লিনজিং কৰা হয়, কেনেকৈ চাৰ্জিং কৰা হয়। কাৰণ কেতিয়াবা কিছুমান মানুহক লগ পাওঁ, তেওঁলোকে 6 মাহ ধৰি ক্ৰিষ্টেলছ পিন্ধি থাকে, কেতিয়াও ক্লিনজিং কৰা নাই, কেতিয়াও তাৰ চাৰ্জিং কৰা নাই। ছেকেণ্ডলি, কিছুমান ক্ৰিষ্টেলছ আমি লেফ্ট হেণ্ডত পিন্ধো, কিছুমান আমি ৰাইট হেণ্ডত পিন্ধো। যিবোৰ ক্ৰিষ্টেলছ আমি যেনেকুৱা ধৰক পইচা ৰিচিভ কৰিব বিচাৰোঁ, এট্ৰেক্ট কৰিব বিচাৰোঁ, সেইবোৰ আমি লেফ্ট হেণ্ডত পিন্ধো। আৰু যিবোৰ বস্তু আমি বডিৰ পৰা ৰিলিজ কৰিব বিচাৰিছোঁ, নিজৰ লাইফৰ পৰা ৰিলিজ কৰিব বিচাৰিছোঁ, সেইবোৰ ক্ৰিষ্টেলছ আমি সদায় ৰাইট হেণ্ডত পিন্ধো। চ' ক্ৰিষ্টেলছ লোৱাৰ সময়ত এইবোৰ কথা ধ্যান ৰাখিব, যাৰ পৰাই ক্ৰিষ্টেলছ লৈ তেওঁলোকক এই কুৱেশ্যনছবোৰ সুধি ল'ব।